এই আউটপোস্টত শ্ৰীমন্ত শংকৰদেৱৰ পৰা আহি বহুবাৰ আহিছোঁ। ইয়াত বহু সময়ো মই কটাইছোঁ। এই আউটপোস্টত সা সুবিধাৰ অকণমান সমস্যাটো আছিলে আৰু বিশেষকৈ ইলেকশ্যনৰ সময়তে হওক বা লয়নৰ সময়তে হওক এই আউটপোস্টত মানুহ আহিব পৰা বা যিসকল আমাৰ মানুহ ইয়াতে কাম কাজ কৰিছিলে আমাৰ বিষয়া কৰ্মচাৰীসকল তেখেতসকলে ইয়াত কাম কৰিব পৰাকৈ এটা ভাল এটা পৰিৱেশৰ প্ৰয়োজন আছিলে আৰু সেইটো আহি আমাৰ সেই সপোনটো সম্পূৰ্ণ হৈছে। আপোনালোকে নিশ্চয় জানে যে হোজাই জিলাৰ ভিতৰত একমাত্ৰ সেকশন আউটপোস্ট দেৱস্থান আউটপোস্ট আৰু এই দেৱস্থান আউটপোস্ট 1964 আৰম্ভ হৈছিলে। দেৱস্থান আউটপোস্টৰ আধাৰত 11খন গাঁও আছে আৰু পপুলেশ্যন এপ্ৰক্সিমেটলি 80,000। আমাৰ ইয়াত সাব ইন্সপেক্টৰ এজন, এএসআই এজন, হেড কনষ্টেবল এজন, ইউবিসি দুজন, ওমেন পুলিচ এজন, এপিপিএন আৰু হোমগাৰ্ডৰ মানুহ ইয়াতে নিয়োগ কৰা হৈছে। এইখন ঠাইৰ ওচৰতে দেৱস্থান মন্দিৰো আছে আৰু ইয়াৰ যিটো জনগাঁথনি এই জনগাঁথনিটোৰ ওপৰত মানে আমি নজৰ কৰি পেলাই ইয়াত যিসকল অপৰাধ হয় বা যি ধৰণৰ সুৰক্ষা আমি ৰাইজক দিব লাগে তাৰ বাবে এই দেৱস্থান আউটপোষ্টটো এটা আটকধুনীয়া পৰিৱেশত সৃষ্টি হোৱাটো আমাৰ সকলোৰ কাৰণে বৰ উৎসাহজনক। আৰু মুৰাঝাৰ থানাৰ আণ্ডাৰত চবতকৈ বেছি কাম কৰিব লগা মই যেতিয়া ইয়াতে আছিলোঁ মই দেখিছোঁ চবতকৈ বেছি কাম কৰিব লগা বা চবতকৈ বেছি ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে হওক বা লয়নৰ ক্ষেত্ৰতে হওক দেৱস্থানৰ ইয়াত যথেষ্ট প্ৰেছাৰ আছে। এনেকুৱা এটা পৰিৱেশত আমাৰ এই সমূহ ইয়াতে ওচৰৰ ৰাইজৰ বাবে আৰু হোজাই জিলাৰ বাবে নতুন এটা বিল্ডিং ধুনীয়াকৈ কৰিছে। ইয়াত এতিয়া আমি মানে মই নিশ্চিত যে ইয়াত যিসকল থাকে বা যিসকল পাব্লিক আহে তেখেতসকলৰ কাৰণেও এই আউটপোষ্টত আহি পেলাই অলপ সময় তেওঁলোকে নিজৰ কামৰ কাৰণে যি আছে অলপ ভাল এটা পৰিৱেশ, এটা সুস্থ এটা সুন্দৰ পৰিৱেশ কৰি এই কাম কাজ কৰিবৰ কাৰণে সিহঁতৰো ভাল লাগিব আৰু আমাৰ পুলিচ বিষয়াসকলৰো ইয়াৰ পৰা এটা ধুনীয়া মানে পৰিৱেশৰ পৰা কাম কৰিবৰ কাৰণে উৎসাহিত হ'ব, সিহঁতৰ কাৰণে বহুত ভাল হ'ব। মই আশা ৰাখোঁ আপোনালোকে যেনেকুৱা কৰি সদায় সহযোগিতা আৰু মৰম আগবঢ়াই আহিছে সেনেকুৱা কৰি আপোনালোকে আগন্তুক দিনত আপোনালোকৰ সহযোগিতা আগবঢ়াব। আমি হোজাই জিলাৰ পুলিচ আৰু অসম পুলিচ ৰাইজৰ হকে কাম কৰিবৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ আৰু আমাৰ কামবিলাক আমি ভালভাৱে নীতিগতভাৱে ধুনীয়াকৈ কৰি আমাৰ পৰা আপোনালোকলৈ আমি আগবঢ়াম আৰু ভালকৈ যাতে আগবঢ়াব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ সহযোগিতাটো অত্যন্ত গুৰুত্বপূৰ্ণ। মই সকলো আমাৰ আৰক্ষী কৰ্মবৃন্দ আজি এই শুভ দিনত মোৰ বেষ্ট উইচেছ জনালোঁ আৰু ৰাইজলৈ মই মোৰ নমস্কাৰ জনালোঁ। আপোনালোকে সদায় আমাৰ আৰক্ষীৰ লগত থাকি আৰক্ষী যাতে ভাল কৰি সেৱা কৰাব পাৰে ৰাইজৰ প্ৰতি এই বস্তুটো আপোনালোকে বজাই ৰাখিব। ধন্যবাদ। জ্ঞাপন কৰিছোঁ আজি এই শুভ ক্ষণত আহি আপুনি আমাৰ মাজত ইমান সময় অতিবাহিত কৰিলে, মূল্যৱান সময় নষ্ট কৰি আপুনি আজি এই শুভ ক্ষণটো আৰু অধিকাৰ কৰি তোলাত IGP দেৱজিৎ মুখাৰ্জীক অশেষ ধন্যবাদ অৰ্পিত জ্ঞাপন কৰা হৈছে। কলাবৰ পৰাই আগবঢ়াবলৈ অনুৰোধ জনোৱা হৈছে এডিশ্যনেল SP পুলিচ হেডকোৱাৰ্টাৰ ৰূপম বৰদলৈ ডাঙৰীয়াক। সব আমার রাজ্য কিন্তু আছে আমি সবাই ধন্যবাদ জানাচ্ছি আমার মাননীয় IGP স্যার পোস্টিং